গাইছ আমি চেৰাপুঞ্জী পাইছোঁ। চেৰাপুঞ্জীটো চাই দিলোঁ। চেৰাপুঞ্জী চাই কিনে এতিয়া ভাবিছিলোঁ সেই গাইছ দেখা পাইছে চাগে আপোনালোকে এইটো ৰাস্তা ৰাইট চাইডে গ'লে আপোনালোকে ধুনীয়াকৈ শ্বিলং যাব পাৰিব। বলক আমাৰ লগত যাই থাকোঁ, আপোনালোকে ভিডিঅ'ত চাই থাকক। এই ৰেইনকোট পিন্ধিব ওলাইছে, বৰষুণ পৰি আছে যি গতিকে ৰাস্তা চাব পাৰে পূৰা বৰষুণ পৰি আছে। তো আমি মোটামুটি আপোনাৰ 3:45 মানত ওলাই দিছিলোঁ। ৰাস্তাটো আহোঁতে অলপমান টাইম লাগিল আৰু জেগা পাম আৰু মোটামুটি 80 কিলোমিটাৰটো আছে, প্ৰায় 50 কিলোমিটাৰ আমি আহি গ'লোঁ। এতিয়া বৰ্তমান আৰু বেছি নাই আৰু লাহে লাহেকৈ পাই যাম নে কি কোৱা দোষ? লাহে লাহে পাই যাম ন আমি? পাই যাম। বৰষুণ পৰি আছে, ৰেইনকোট পিন্ধিব লাগিব। ৰেইনকোট আছে ইয়াত, এতিয়া মই ৰেইনকোটটো ওলাই লওঁ। গাইছ আমি ৰেইনকোট পিন্ধি দিলোঁ, তাৰমানে বৰষুণ পৰি আছে ন, তো একেবাৰে ৰখি দিলে যি গতিকে ৰেইনকোট এখন পিন্ধি ল'লোঁ আৰু আমি, হয় নহয়? এতিয়া আমি যাম, আগবাঢ়িব লাগে কাৰণ বহুত আৰু দূৰ যাব আছে আমাৰ, কাৰণ এতিয়া ৰখি থাকিলে নহ'ব। একদম ইফালেতো একো দেখি নাপায় আৰু ইফালে পুৰা একদম এনেকুৱা কুঁৱলী কুঁৱলী হৈছে, আমি যাব পৰা নাই ৰাস্তা দি একদম। ভাই মজাই বেলেগ, এতিয়াতে অলপমান চাফা হৈ গ'ল, একো নাই আহি যাব আৰু কুঁৱলী। এইফালে আহি আছে, এইয়া এইফালেতো একো দেখি নাপায়, একদম মজা লাগি যায় আৰু কি ক'ব আৰু। ফাইনেলি আমি চেৰাপুঞ্জীৰ ওচৰৰ পামহি আৰু মোটামুটি আৰু 10 কিলোমিটাৰমান আছে। চাওঁ পাৰে ভিউ একদম ধুনীয়া হৈ আছে আৰু এইফালে কুঁৱলী কুঁৱলী একদম দেখিতো নাপায়, ইমান এটা দেখি নাপায় মানে পুৰা কুঁৱলী কুঁৱলী। আৰু লগৰটো ইয়াতে ৰখি আছে, আমি স্কুটি লৈ আহিছোঁ আৰু ভাল লাগিছে। বৰষুণ মাজে মাজে বৰষুণ আহে আৰু বৰষুণৰ লগতে ইমান মানে কুঁৱলী দেখি নাপায় একো, বাছ সেইটোৱে অলপ বেয়া লাগিছে। আৰু বাকী ৰেইনকোটটো পিন্ধি থাকিব লগা হৈছে এনি টাইম, কাৰণ গোটেই ভিজি যাওঁতো আৰু তলা ভিজিলে। গাইছ আমি চেৰাপুঞ্জী পাইছোঁ, চেৰাপুঞ্জীটো চাই দিলোঁ। চেৰাপুঞ্জী চাই কিনে এতিয়া ভাবিছিলোঁ আৰু এইফালে আপোনাৰ সেই গ'লোঁ আমি 7 ছিষ্টাৰ ফলতো গ'লোঁ আৰু তাৰপিছত ভাবিছিলোঁ এখন ব্ৰিজ চাব যাম বুলি ভাবিছিলোঁ, নামটো ইমান এটা মনত অহা নাই কিন্তু চাব যোৱা নহ'ল। এতিয়া আমি আহি গৈছোঁ ইয়াৰে ওচৰত থকা ধুনীয়া নিজৰ টাইপ ভিউ চাব পাৰে, মোৰ পিছফালে আছে একদম মজা। কাপোৰ ওলাই আছে
দোষ কেনে গাইছ ভিউ দেখাই আছে একদম এইফালে ছাৰ কৰিম গাইছ ভিউ চাওক ভিউ পুৰা ধুনীয়া হৈ আছে এতিয়া বেছি টাইম হোৱা নাই বাৰু আহি পোৱা কিন্তু যাবতো হ'ব কাৰণ ভাবিছোঁ ঘৰলৈ উভতি যাওঁ বুলি